3, 2, 1. হেৰা মোৰ একেবাৰে সুখৰ দিনহে পৰিছে আবুইছে একেবাৰে ডাঙৰ বৈৰী একো এটা কাম কৰিবলৈকে নিদিয়ে তাই সকলোবিলাক কৰিবলৈ আগবাঢ়ি আহে মই সঁচাকৈ বৰ ভাল বোৱাৰী এজনী পালো দেই আমাৰ ডাঙৰ বোপালে ৰণলৈ যে বৰ ভাল বোৱাৰী এজনীহে মই একেবাৰে চালো ভালহে আকৌ তেনেকুৱা এজনী বোৱাৰী পাইছো আমাৰ কাৰণে ভাল ঘৰখনৰ কাৰণে ভাল শুই থাকা মোৰ টোপনি ধৰিছে দেই মা ময়ো কি তোমালোকৰ লগত যাওঁ নে নাযাওঁ তাকে ভাবি আছো যাওঁ জানো ছোৱালী চাবলৈ আজি তাৰ পচন্দ হয় বা নহয় আকৌ আৰু ঢেৰ ছোৱালী চাব লাগিব তাৰ কাৰণে তাৰ মনটো বুজি পোৱা টান নহয় সেই আজি নাযাওঁ দিয়া আজি প্ৰথম ওলাইছা তোমালোকে ছোৱালী চাবলৈ এজনী তোমালোকে চাই থাকা যোৱা এই ছোৱালীজনী পচন্দ হ'লে হ'ব নহ'লে নাই মই নাযাওঁ ৰণ তই তেনেকৈ ক'লে নহ'ব নহয় তই ঘৰখনৰ ডাঙৰ ল'ৰা হৈছ যাব লাগিব তোৰ কাৰণে যেনেকৈ ছোৱালী চাবলৈ ঘৰখনৰ সকলো গৈছিলো তেনেকৈ পলৰ কাৰণেও সকলো যাব লাগিব ওলাবি তই নাযাওঁ বুলি ক'লে নহ'ব হ'ব দিয়া যাম বাৰু পিছে তাৰ খবৰ আছেনে নাই আজিৰ দিনটোত যে কিবা এটা তাৰ কাৰণে কৰিবলৈ ওলাইছো তাৰ কাৰণে কিবা এটা হ'বলৈ আগবাঢ়িবলৈ লৈছো হা সি এতিয়ালৈকে শুই আছে যোৱা পলক তোলাই দে গৈ যোৱা শেৱালীয়ে তাক গৈ দুঢকামান দিবগে তেতিয়াহে উঠিব শেৱালী নামঘৰৰ পৰা আহিব হৈছে চাগে তাই চাকি এগছ জ্বলাবলৈ গৈছিল নহয় নামঘৰত তই যা তই গা পা ধুই ৰেডি হৈ গৈ যা সোনকালে যাব লাগিব আৰু দেউতাক কওঁগে যাচোন বাৰীতে কাম কৰি আছে চাগে আজি বাৰীত ইমান কাম কৰিব নালাগে আৰু গা ধুবলৈ ক মা তাকেহে শেৱালীহে যদি কিবা এটা কৰিব পাৰে আৰু দেই আমাৰ কথা সি কাণহাই নকৰে মা ৰণ পল উঠিলেনে মই একেবাৰে নামঘৰৰ পৰা আহিলোগৈ আৰু ৰণ তুমি গা পা ধুই ৰেডি হ'লা নাই দেউতাকক গা ধুবলৈ কোৱাগৈ আকৌ ৰণ উঠিলেনে নাই উঠা এতিয়ালৈকে বোৱাৰী যোৱা তুমি তাক একেবাৰে উঠুৱাব পাৰিবা নহ'লে আমাৰ কথা সি একেবাৰে লৰচৰে নহয় আমাৰ কথাত যোৱাচোন তাক একেবাৰে কেইথাপৰমান দিয়াগৈ এতিয়ালৈকে সি শুই আছে ডাঙৰ হ'ল সি আৰু ডেকা হ'ল সি কাইলৈ পৰহিলৈ বিয়া পাতিবগৈ এতিয়া তাৰ খবৰ নাই যে ছোৱালীজনী আজি চাবলৈ যাব সি যে সোনকালে উঠি ৰেডি হ'ব লাগে বুলি খবৰ নাই যোৱাচোন যোৱা তোমাৰ কথাহে যদি সি শুনে শেৱালী যোৱা তুমিয়ে উঠুৱাব পাৰিবা তাক আৰু নহ'লে আমাৰ কথা সি নুশুনেই ৰবা মই পানী এগিলাচ খাই তাৰ ৰুমলৈ গৈ আছো তাক মই দিলোগে আৰু এতিয়ালৈকে শুই থাকিবলৈ আহিছে যোৱা শেৱালী তুমিহে যদি ভাইটিক উঠুৱাব পাৰা আৰু দেই আমি নোৱাৰো আৰু তোমাৰ কথাহে যদি সি শুনে মই সোনকালে খাবলৈ কিবা এটা যোগাৰ কৰোঁ সকলোলৈকে আৰু সোনকালে খাই বৈ যাব লাগে সেই একেবাৰে সৰু বোৱাৰীজনী চাওঁ লাগিয়ে আছে এতিয়া আকৌ পলে পচন্দ কয় বা নকয় আকৌ মই কিন্তু পচন্দ হ'লে সোনকালে তাক এখন ঘৰলৈ বোৱাৰী কৰি আনিম দেই আজিহে টোপনিটো ইমান বেছিকে আহিব লাগেনে বাৰু উঠো নহ'লে বৈ আহি মোক চুলি জোকা নহ'লে ঢকাহে খাব লাগিব আজি শুভৰ দিনটোতে কালিয়ে ভাবিলো আজি সোনকালে উঠিম বুলি কিন্তু আজিহে দেৰিলৈকে শুই আছো পাই ডাইৰেক্ট এতিয়া বাথৰুমহে যাওঁ আৰু বাহিৰলৈ ওলাই দেখা নিদিওঁ নহ'লে গালি খাব লাগিব মুখ হাত ধুই একেচোতে গা পা ধুইয়ে ওলাই যাম আৰু বাহিৰলৈ মুঠতে কম যে মই ৰেডি হৈ আছো তোমালোকে ওলোৱা বুলি ক'ব লাগিব তেতিয়াহে যদি মানুহৰ মুখবোৰ অকণমান মনে মনে থাকিব এতিয়া দেখোন মনটো উগুল থুগুলহে লাগিছে ছোৱালী যদি মোৰ পচন্দ হয় বা নহয় কেনেকুৱা বা হয় হ'ব দে মোৰ পচন্দ হ'লে হ'ব বুলি ক'ম নহ'লে নহ'ব বুলি কৈ দিম আৰু ডাইৰেক্ট কৈ দিম আৰু বৌহঁততো আছেই বৌ দাদা মা আৰু দেউতা আছে কিহৰ চিন্তা ইমান 2 hours later পিছে বৰুৱা আৰু বৰুৱানী আপোনালোকৰ জীয়ৰীক কিন্তু আমাৰ পচন্দ হৈছে আকৌ দেই মই কিন্তু ভাবিলোৱেই আমাৰ ঘৰৰ যে সৰু বোৱাৰীজনী তাইকে ভাবিলো আৰু মাকে এনেকে কৈছে যেতিয়া মোৰ কিন্তু পলক পচন্দ হৈছে মাজনী তোক দেখোন এওঁলোকে ভাবিলেই বোৱাৰী কৰিবলৈ তই পিছে তোৰ পলক পচন্দ হৈছেনে নাই হোৱা কথাষা কৈ দে আজিয়ে পল তই কৈ দে আকৌ তোৰ অলিক পচন্দ হৈছেনে নাই হোৱা আমি একেবাৰে খাটাঙে কৈ যাওঁ আৰু এই অহা মাহতে তহঁতো তাৰ বিয়াখন পাতি দিওঁ বুলি তই খোলাখুলিকে কৈ দে তোৰ পচন্দ হৈছেনে ভাইটি আমাৰ সকলোৰে আগত তুমি ক'বলৈ একো সংকোচ নকৰিবা কৈ দিয়া সকলো কথা খোলাখুলি হ'ব লাগে তোমাৰ অলিক পচন্দ হৈছেনে ভাইটি কৈ দে মই অলিকে বিয়া কৰাম আৰু মাজনী তোৰ পলক পচন্দ হৈছেনে মোৰ পলক পচন্দ হৈছে মই পলৰ লগতে বিয়াত বহিম তেনে আৰু ৰৈ থকা কথাই নাই তোমাক মুঠতে এই মাহতে আমাৰ ঘৰলৈ বোৱাৰী কৰাগৈহে কথা আৰু আপোনালোকে যি ভাল দেখে আৰু সেই ল'ৰা ছোৱালীয়ে পচন্দ কৰিছে যেতিয়া আৰু আমি বাধা দিয়াত নাই
তেনে মই ককায়েক হিচাপে কথা এটা কওঁ ভাইটিৰ বিয়াখন এই মাহতে হৈ যাওক নে কি কয় আপোনালোকে বা কি সিদ্ধান্ত লয় আপোনালোকে বাৰু আপোনাৰ কথাখিনি ক'লে আপোনালোকক মই ৰাতিকৈ খবৰটো দি জনাই দিম বাৰু মাজনীয়ে বা কি ভাবে এইটো মাহত হ'বনে নহয় আপোনালোকক খবৰ মই দি দিম আপোনালোকে চিন্তা কৰিব নালাগে মাজনীয়ে যিটো সিদ্ধান্ত লয় তাকেহে হ'ব আৰু ঠিক আছে একো প্ৰব্লেম নাই আপোনালোকৰ যদি কিবা কিবি প্ৰব্লেম আছে আমাৰ একো নাই ক'বলগীয়া হ'ব আপোনালোকে ৰাতিকৈ ফোন কৰিলেও হ'ব জনাই দিব মুঠতে কথাটো এতিয়া পিছে আৰু আমি সকলোবিলাক সিদ্ধান্ত হ'ল যেতিয়া আমি গৈয়ে থাকোঁ আৰু দিয়ক ঠিক আছে ভাল বাৰু ৰাতিকৈ মই খবৰটো দি দিম পিছে এই মাহতে বিয়াখন হয়নে নে পিছুৱাই নে আগুৱাই আপোনালোকক মই জনাই দিম আলহী গ'ল দেই মই এতিয়াহে শান্তি পাইছোঁ মেখেলা চাদৰযোৰ পিন্ধি যে মোৰ ইমান অশান্তি লাগি আছিল নহয় ভাল পিন্ধি থাকিলোঁ তেওঁলোক আছিলে কাৰণে নহ'লে খুলিয়ে পেলালোহেঁতেন বেলেগ আলহী থকাহেঁতেন মাজনী মেখেলা চাদৰযোৰে মেইন আমাৰ অসমীয়া সমাজত তই কেতিয়া নতুন ঘৰ এখন পৰা তোক চাবলৈ আহিছে তই মেখেলা চাদৰ নিপিন্ধিলে হ'ব নেকি তই এতিয়া সেইখন ঘৰত বোৱাৰী হ'বগৈ লাগিব মেখেলা চাদৰযোৰ পিন্ধি থাকিবই লাগিব তই বেয়া পালে নহ'ব নহয় এতিয়াৰ পৰা অভ্যাস কৰিব লাগিব হ'ব আপুনি একেবাৰে ছোৱালীজনীক ইমান জ্ঞান দিব নালাগে তাই নিজৰ ইচ্ছামতে পিন্ধিব সেইখন ঘৰলৈ আৰু মোৰ যে একেবাৰে খঙে উঠিছে মাজনী তই বাৰু সেইখন ঘৰলৈ কিয় মত দিলি বিয়া হ'ম বুলি তই বাৰু পললৈ কিয় বিয়া হ'ম বুলি ক'লি তই যি এগাল মানুহ মাক বাপেক ককায়েক বৌয়েক মই ভাবিছিলোঁ মোৰ ছোৱালীজনী অকল মাক দেউতাক থকা আৰু এটা ল'ৰা সন্তানলৈহে বিয়া দিম তেনেকৈ মোৰ এজনী ছোৱালী তেনেকৈ ময়ো জোৱাই এজনে পাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া আকৌ তই ককায়েক থকা এঘৰলৈ যাম বুলি কথা দিলি নহয় আকৌ পচন্দ কৰিলি নহয় তাক তুমি ভালহে পাব লাগে সকলোবিলাক আছে তুমি আকৌ কি মানুহ ভালহে আকৌ মাজনী ইমান এটা ধুনীয়া পৰিয়াল লৈ বিয়া হ'ব হয় মা মোৰ পলক পচন্দ হৈছে মই তালৈকে বিয়া হ'ম বিয়া হ'লেও মোৰ ছোৱালী সেইখন ঘৰত থাকিব নোৱাৰে তাই কিন্তু পলৰ লগত বেলেগকৈ থাকিব লাগিব আপোনাক যেনেকৈ মই এইখন ঘৰলৈ লৈ আহিলোঁ যেনেকৈ আমি এতিয়া নতুনকৈ ঘৰ এটা বনাই আছোঁ যি এগাল মানুহৰ ঘৰলৈ মই বিয়া হৈছিলোঁ দেই বৰ কষ্ট কামৰ এতিয়াতে মই এনেদৰে ঘৰ এখন পাতি অকলে খাইছোঁ সেয়াই মোৰ বাবে সুখ তেনেকৈ মাজনীও পৰৰ লগত সেইখন ঘৰত থাকিব নালাগে তাই অকলশৰীয়াকৈ থাকিব সিহঁত দুটাই থাকিব অন্ততঃ তাই শান্তিৰে থাকিব পাৰিব নহ'লে সেই সোপাৰ লগত ককায়েক বৌয়েক মাক বাপেকৰ লগত থাকিলে তাই মূৰটোহে নষ্ট হ'ব কাম কৰি কৰি ভাগৰি যাব তুমি যে কি কথাবিলাক ভাবি থকা নহয় মোক গাঁৱৰ পৰা এই চহৰলৈ তুমি এতিয়া এইখন ঘৰত এতিয়া আছোঁ চহৰত এতিয়া আছোঁহি কিন্তু মোৰ গাঁৱৰ মানুহবিলাকৰ কথা মই নাপাহৰোঁ আৰু মা দেউতাক মই কেতিয়াও নাপাহৰোঁ যাওঁ গাঁৱত দাদা ককাইদেউ বৌ সকলো আছে কিন্তু গাঁও ঘৰখনত থাকিবলৈ মন যায় কিন্তু তুমি মোক থাকিবলৈ নিদিয়া ঠিক তেনেকৈ মাজনীয়ে যদি জোৱাইৰ লগত তেনেকুৱা কয় পলৰ লগত যদি তেনেকুৱা কয় তেতিয়া পলে মনত কষ্ট পাব নাই তুমি এইবিলাক ধান্দা এৰা সেইখন ঘৰত মাজনীয়ে শান্তি পাব ভালদৰে থাকিব সকলোবিলাক আছে মাক দেউতাক বৌয়েক তুমি এনেকুৱা কথা নাভাবিবা দেই আপুনি ক'লে নহ'ব নহয় এতিয়া মুঠতে আপোনালোকে যেতিয়া ইমানখিনি আগবাঢ়িলে সিদ্ধান্ত ল'লে যেতিয়া মাজনীও যেতিয়া তালৈকে বিয়া হ'ম বুলি ক'লে এতিয়া মুঠতে মাজনী শুন তই মোৰ মতে চলিব লাগিব তই তেতিয়াহে সেইখন ঘৰত কিবা এটা নিজৰ ভগীয়াকৈ কৰিব পাৰিবি আৰু নিজৰ ভগীয়াকৈ খাব পাৰিবি থাকিব পাৰিবি তই মুঠতে বেলেগ হ'ব লাগিব তই পলক লৈ তই বেলেগকৈ এক্সট্ৰাকৈ থাকিব লাগিব শুনিছ নহয় মা তুমি যেনেকৈ ককা আইতাৰ পৰা আৰু বৰ্তা বৰমাৰ পৰা তুমি যেনেকৈ দেউতাক চহৰলৈ হিয়ালৈ লৈ আহিলা ঠিক তেনেকৈ মানে ময়ো পলৰ লগত তেনেকুৱা কৰিব লাগিব তেতিয়াহে যদি মই পলক নিজৰ হাতৰ মুঠিত ৰাখিব পাৰিম নহয় জানো মা তই এতিয়া সেইখন ঘৰত বোৱাৰী হবিগৈ নহয় তই নহ'লে সেইগাল মানুহৰ লগত থাকিলে তই কষ্ট পাবি হ'ব তই আৰু এইবিলাক কথা চিন্তা নকৰিবি মই তোৰ লগত সদায় আছোঁ তোমালোকে যে কি কথাবিলাক পাতি আছা নহয় শেৱালি এই চাহ একাপ বনোৱা গৈও গাখীৰ দি বনাবা দেই গাখীৰ চাহ চেনি দি দিবা বহুত দিন খোৱা নাই নহয় দেউতা আপুনি গাখীৰ চাহ খাবলৈ ওলাইছে ডক্টৰে খাবলৈ মানা কৰা নাই জানো মই নিদিওঁ মই আপোনাক গাখীৰ চাহ নিদিওঁ দেই হ'লে একেবাৰে গাখীৰ চাহ খায় নালাগে খাব যিটো বস্তু খাবলৈ নাই মানা কৰিছে সেইটো কিয় খাব লাগিছে বাৰু বেছিকৈ নিচৰিবা মায়ে শুনিলে কিন্তু আকৌ মোক গালি পাৰিব যোৱা বহুত দিন খোৱা নাই যে খাওঁ লাগিছে কি হ'ল
কি খায় মই শুনিলোহিহে আপোনাক ডক্টৰে মানা কৰিছিল গাখীৰ চাহ আৰু মিঠা বস্তুবিলাক নাখাবলৈ কৈছিল নাই আকৌ এতিয়া খাওঁ বুলি বিচাৰিছে হে দেউতা মই কিন্তু আপোনাক মিঠা বস্তু দিয়াত নাই আহক ভিতৰলৈ আহক আপোনাক মই লাল চাহকে বনাই দিম গ্ৰীণ টি খাব আহক সঁচাকৈ তুমি আছা বুলিহে ঘৰখনত দেই গোটেইখন মানুহে নহ'লে ঘৰখন যে কি কৰিলেহেঁতেন এই শেৱালিজনী অহাৰ পৰা ঘৰখন যে একেবাৰে ঘৰ হ'বলৈ ধৰিছে আৰু নহ'লে আগতেতো মোৰ কথা নুশুনেও ৰণেও নুশুনে পলেও নুশুনে একেবাৰে নিজৰ মতে যিটো কাম কৰিবলৈ বিচাৰে কৰে এতিয়া তুমি যে আছা একেবাৰে মোৰ চিন্তা নাই আৰু দি দিয়াগৈ দেউতাক গ্ৰীণ টিকে একাপ দি দিয়াগৈ যোৱা হ'ব আৰু দিয়া ব'লা ব'লা শেৱালি ব'লা গ্ৰীণ টিকে একাপ বনাই দিবা এতিয়া শেৱালিজনীয়ে ঘৰখনৰ সকলোৰে খিয়াল ৰাখে কাৰণেহে কাইলৈ পৰহিলে সৰু বোৱাৰী আহিব এতিয়া তাইও এনেদৰে ৰাখিলে হ'ল আৰু পাই নহ'লে যে আৰু কি হ'ব যাওক খওক একেবাৰে মিঠা বস্তু খাওঁ ভাল পাওঁ বুলিয়ে একেবাৰে খুজি থাকিব খাবলৈ আহক দেউতা আপোনাক মই গ্ৰীণ টিকে বনাই দিওঁ থাকা কৈছিলোহে শুনি পালাহিয়ে তুমি হ'ব যাওক যিটো খাব নালাগে সেইটো বস্তুহে খাওঁ খাওঁ কৰি থাকে শেৱালিজনীয়ে দেউতাকক চকু দিয়ে কাৰণেহে নহ'লে এইজনে যে একেবাৰে মনে মনে খালেহেঁতেন তাই চকু দি থাকে কাৰণেহে এতিয়া অকণমান চুগাৰটো কণ্ট্ৰললৈ আহিছে নহ'লে কিমান মিঠা বস্তু খাই ভাল পায় বাৰু মা কৈ দে ইহঁত দুজনীক গাঁৱলৈ যাম বুলি ওলাবলৈ মই বজাৰ কেইটামান কৰি আহোঁগৈ বহুত দিন হ'ল নহয় গাঁৱলৈ নোযোৱাই হ'লো দেখোন তাকেহে আকৌ তই যে কথাটো ভাবিলি ভালেই হ'ল মই ভাবিয়ে আছিলোঁ পেহী ঘৰলৈ কিমান দিন হ'ল নাই যোৱা এতিয়া সৰু বোৱাৰীক আনিলোঁ যেতিয়া তাইও এতিয়া নকয় না কেইদিনমান আমি সকলোৱে থাকি আহিমগৈ আৰু ঘৰখন চাবলৈ সেই ৰতনৰ ঘৰৰ হাই আছে নহয় লোকেশ্বৰ ককাইদেউ তেওঁকে কৈছোঁ কেইদিনমান বাৰু ঘৰখন চকু দিবলৈ মা তেওঁকে কৈছে যেতিয়া একো চিন্তা নাই তেওঁতো আগতে আমাৰ ঘৰখনটো চাইছে ৰখিছে তেওঁ এজন বিশ্বাসী মানুহ হয় তেওঁকে যেতিয়া দায়িত্বটো দিছে আৰু একো চিন্তা নাই তেনে ইহঁত দুজনীক ওলাবলৈ কৈ দিয়া আৰু দেউতাকো কৈ দিয়া ভাইটিকো মই কৈছোঁগৈ বাৰু তই যা তই নিজৰ কামখিনি কৰি লৈ যা মই ইহঁত দুজনীক কৈ দিওঁ বাৰু হেৰি নহয় তই আকৌ ভাল চাই একদম ডাঙৰ একেবাৰে জীয়াই থকা ৰৌ মাছ এজনী লৈ আহিবি আকৌ দেই পেহী আৰু পেহা দৈ খাই বৰ ভাল পাল নহয় বৰ ভাল পায় ৰৌ মাছ বুজিছ আৰু তই দৈ টেকেলি এটা লৈ আহিবি আৰু তই আনিবি আৰু নিজৰ পচন্দৰে কি নিয় হ'ব বাৰু বোৱাৰী শুনিছানে কোনোবা এজনী ওলাই আহাচোন মা মাতিছিলে এতিয়া তুমিও নতুন আৰু আমাৰ ডাঙৰ বোৱাৰীও এবাৰহে গৈ পোৱা গাঁৱলৈ সেয়েহে আমি সকলোৱে গোটেই পৰিয়ালটো আমি গাঁৱৰ পৰা আহিমগৈ বুলি ভাবিছোঁ কেইদিনমান থকাকৈ ওলাইছোঁ আৰু হেৰি নহয় তুমি ওলাগৈ যোৱা আৰু বাইদেউকো কৈ দিয়াগৈ শেৱালিকো কোৱাগৈ যোৱা ওলাবলৈ কোৱা ময়ো ওলাওঁ আৰু সৰু পোনা আৰু ডাঙৰ পোনা সিহঁত দুটা বজাৰ কৰিবলৈ গৈছে আৰু এজনকো মই ওলাবলৈ কওঁ আৰু কিমান দিন হ'ল যোৱা নাই নহয় গাঁৱলৈ তাত সকলোবিলাকে আছে গাঁৱত পেহীও আছে পেহাদৌ আছে আৰু পৰিয়ালৰ মানুহবিলাকো আছে নহয় তুমি লগ পাবা ভালেই হ'ব হয় নেকি মা হ'ব দিয়ক তেনে মই বাইদেউক কওঁগৈ ময়ো কাপোৰ কানি ভৰাওঁগৈ আকৌ বেগত গাঁৱত গৈ মানুহবিলাকত একেবাৰে ইটোক চিনাকি কৰাই দিব সিটোক চিনাকি কৰাই দিব নহয় একেবাৰে সেৱা কৰিবলৈ ক'ব মেখেলা চাদৰ পিন্ধি সেৱা কৰি থাকিবি আৰু মেখেলা চাদৰ পিন্ধি একদম মোৰ আমনি লাগি গৈছে একো এটা ড্ৰেছ এটা নাই নহয় এতিয়া ভৰাই নিবলৈ বেলেগ কিবা ড্ৰেছ এটা মোৰ যে কুৰ্তিযোৰ আছে মই কুৰ্তাযোৰকে ভৰাই ল'ব লাগিব আৰু বৌচত কিবা আছে নেকি সুধোঁ নেকি সুধিবলৈ বেয়া লাগে নহয় এতিয়া নতুনতে মুঠতে মেখেলা চাদৰ পিন্ধি থাকিব মন নাযায় মোৰ অলি অলি কি চিন্তা কৰি আছানো মুখখন ফুলাই আছা যে কিবা শুন নেকি মায়ে কিবা ক'লে নহয় মানে মই চিন্তা কৰিছোঁ গাঁৱলৈ যামহে হয় কিমাননো মেখেলা চাদৰ পিন্ধি থাকিম মই মেখেলা চাদৰ পিন্ধিবলৈ একেবাৰে ভাল নাপাওঁ বেছিকৈ কিন্তু এতিয়া পিন্ধিছোঁ আৰু যদি কেইযোৰমান বেলেগ কাপোৰ নিব পৰা হ'লে মোৰ মানে কুৰ্তা আছে এযোৰ মানে সেইযোৰ লৈ যাম কিন্তু আপোনাৰ ওচৰত বেলেগ কাপোৰ আছে নেকি মানে তাত পিন্ধিবলৈ ৰাতি শুই মানে মেখেলা চাদৰ পিন্ধিবলৈ বেয়া পাওঁ সেয়েহে আপোনাৰ ওচৰত বেলেগ কিবা আছে নেকি সেইটোহে কথা আছে মোৰ ওচৰত মোৰ ৰাতি পিন্ধিবলৈ নাইট ড্ৰেছ আছে আৰু কুৰ্তি কেইযোৰমানো আছে মই অনলাইনত চাই থাকোঁ যে ভাল লাগে সেয়েহে লৈ থৈ দিওঁ আৰু কেতিয়াবা দৰকাৰ হ'ব বুলি কিন্তু এদিনহে পিন্ধিছোঁ ৰাতি কিন্তু কুৰ্তি কেইযোৰটো নতুন হৈ আছে তুমি পিন্ধিব পাৰিবা
মই তোমাক দি দিম বাৰু, তুমি চিন্তা নকৰিবা, পিন্ধিবা দিয়া। মই থাকিলে একো চিন্তা নকৰিবা, কোনেও তোমাক একো নকৰে, পিন্ধিবা আকৌ ৰাতি। অঁ হ'ব, আপোনাৰ সেইকেইযোৰকে দিব। কি কি কাপোৰ আছে বেলেগ মেখেলা চাদৰ বাহিৰে? মই মানে বেয়া পাওঁ পিন্ধি থাকিবলৈ। আমি এতিয়া যিহেতু বোৱাৰী, পিন্ধিবতো লাগিবই, কি কৰিবা, এতিয়া গাঁৱলৈ যাম নহয়, তাতো মেখেলা চাদৰ পিন্ধিব লাগিব, যিহেতু জ্যেষ্ঠজন আছে সেয়াওতো কৰিব লাগিব। সেয়েহে কেইযোৰমান বাৰু বেলেগ কাপোৰ লৈ ল'বা, কিন্তু মেখেলা চাদৰ লৈ ল'বা সৰহকৈ। তুমি ৰাতিহে পিন্ধিব পাৰিবা বেলেগ কাপোৰ, মেখেলা চাদৰ কিন্তু দিনত পিন্ধি থাকিব লাগিব। হ'ব দিয়া, তুমি এইবিলাক কথাত মন বেয়া কৰি থাকিব নালাগে, তুমি কাপোৰ ভৰোৱা আৰু ময়ো যাওঁ আৰু ওলোৱা। মায়ে সেইফালে একেবাৰে প্ৰস্তুতি চলালেই, কি কি নিব কি কি নিনি, আৰু দেউতাও ওলাইছে। ওলোৱা এইবিলাক কথাত তুমি আৰু মন মাৰি বহি থাকিব নালাগে। ঠিক আছে বাৰু দিয়ক, মই কাপোৰ ভৰাওঁ। এতিয়া আকৌ এইজনীও ক'লে নহয় আকৌ মেখেলা চাদৰ পিন্ধি থাকিব লাগিব দিনত বুলি, একদম মুঠতে মানি নহয়। নাই, মই বেলেগ ড্ৰেছ পিন্ধিমেই তাত, অকল মই মেখেলা চাদৰ পিন্ধি থাকিব নোৱাৰোঁ নহয়, একেবাৰে গাঁৱলৈ গৈছোঁ বুলি। অ' মাহী দেউ, নিচা দেউ, মই একেবাৰে ভাত পানী বনাই ৰেডি কৰিহে আপোনালোকক মাতিবলৈ আহিছোঁ। ব'লক, এতিয়া গৰমে গৰমে ভাতকেইটাহে খাবগৈ লাগে আৰু। পিছে সৰু বোৱাৰী যে অহাই নাই, শেৱালি, এই সৰু বোৱাৰীক মাতি দিয়া আকৌ, তাইকো লগতে গোটেই কেইজনে লগতে যাওঁ, ভাত খাওঁগৈ। আকৌ সৰু বোৱাৰী আৰু সৰু পোনা দেখোন নাইয়ে, মাতি দিয়া সোনকালে। তাই ওলাই আছে নেকি, আহিব ৰ'ব। জানো পাই, আমাৰ এই অলিজনীয়ে কিনো কৰি থাকে আৰু, বুইছা মিনতি, আমাৰ যে সৰু বোৱাৰীজনী একেবাৰে অলপ গহীন আছে ডাঙৰ বোৱাৰীৰ নিচিনা নহয়। আহা, আমি সোনকালে গৈ থাকোঁ, ইহঁত দুজনী আহি থাকিব। এতিয়া তাই নতুন হৈ আছে ন ছোৱালী, সেয়েহে তাই অলপ সাজিছে কাচিছে, আকৌ অলপ দেৰি হ'বই। এইজনী দেখোন কি ড্ৰেছ পিন্ধি আহিলে আকৌ। ন বোৱাৰী, তুমি যে এইবিলাক ড্ৰেছ পিন্ধি আহিলা, আমাৰ ঘৰলৈ এনেকৈ যাবা নেকি? আমাৰ ঘৰত আকৌ মা দেউতাহঁতো আছে নহয়, তুমি এতিয়া তেওঁলোকক আইতা দদৌ ক'ব লাগিব, তুমি আৰু এনেকৈ যাব নালাগে নেকি? সৰু বোৱাৰী, তুমি আকৌ কি ড্ৰেছ পিন্ধি আহিলা এইবিলাক? গাঁৱত এনেকুৱাকৈ পিন্ধি থাকিলে নহ'ব নহয়, আমি ক'লোৱে জানি বাৰু ফুৰিবলৈ যাওঁ বুলি। তুমি এইবিলাক ড্ৰেছ পিন্ধি থাকিলে নহ'ব নহয়, এতিয়া গাঁৱত আছা। যোৱা মেখেলা চাদৰ পিন্ধাকৈ যোৱা, এনেকৈ ওলাই নাহিবা আকৌ, বেয়া দেখে নহয়। তুমি তাকো এতিয়া নতুন, যোৱা শেৱালিৰ দৰে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহাগৈ, যোৱা। অলি, মই তোমাক এনেদৰে ওলাই আহিবলৈ কোৱা নাছিলোঁ নহয়, যোৱা তুমি চেঞ্জ কৰি আহাগৈ। এতিয়া যিহেতু গাঁৱত আছোঁ, কমচে কম মেখেলা চাদৰ এযোৰ পিন্ধি ওলাই আহাগৈ, যোৱা। হ'ব দিয়ক, মই এতিয়া চেঞ্জ কৰি আহোঁগৈ। মই জনা নাছিলোঁ নহয় যে পেহী এটাৰ ঘৰত আমাক ভাত খাবলৈ মাতিছে বুলি, একেবাৰে গাঁৱত আছোঁ বুলি মেখেলা চাদৰ পিন্ধিবই লাগিব মানে। মই চেঞ্জ কৰি গৈ আছোঁ বাৰু। আমি গৈ থাকোঁ, সৰু বোৱাৰী আৰু ডাঙৰ বোৱাৰী আহি থাকিব। শেৱালি, সৰু বোৱাৰীয়ে কিজানি বেয়াই পালে, আমি আকৌ তাইক এনেদৰে গাঁৱত দেখিবলৈ পালে বেয়া লাগিব নহয়। গাঁৱলৈ তাই এতিয়া প্ৰথম ফুৰিবলৈ আহিছে, সেয়েহে তাই মেখেলা চাদৰ এযোৰ পিন্ধি থাকিলে ভাল লাগে নহয় জানো? কোৱাচোন তুমি তাইক ক'বা দেই বেয়া নাপাবলৈ বুলি। মই গৈ থাকোঁ, তোমালোকলৈ ভাত বাঢ়োগৈ, তোমালোক দুজনী আহি থাকা। অলি, তুমিয়ে তাইক নিজৰ ভণ্টি হিচাপে কিছুমান কথা ক'ব পাৰিবা। যোৱা, তোমালোক দুজনী লগতে আহিবা, আমি ক'লে তাই আকৌ বেয়াহে পাব, সেয়েহে তুমিয়ে তাইক ক'বা যে এইকেইদিন থকা কেইদিনা মেখেলা চাদৰ পিন্ধি থাকিব লাগিব বুলি, কাৰণ গাঁৱত আছোঁ আমি। হয় বাৰু, যিকেইদিনা গাঁৱত আছোঁ মেখেলা চাদৰ পিন্ধি থাকিব লাগিব বুলি তাইক ক'ব লাগিব। তাইক মই বুজাম বাৰু, আপোনালোক গৈ থাকক, আমি দুজনী গৈ আছোঁ। আৰু ভাইটিও যোৱা নাই নহয়, ভাইটিয়ে কিবা এটা কৰি আছে নেকি পাছফালে, খুৰাদেউৰ লগত আমি তিনিটা গৈ আছোঁ বাৰু। তোমালোক তিনিজন আহি থাকিবা, মই যাওঁ সোনকালে, ভাত পানী বাঢ়োগৈ আকৌ। হেৰা, নিজৰ পত্নী হিচাপে মই কথা এটা কওঁ, অলিক কিন্তু নিজৰ ভণ্টি হিচাপে অকণমান শাসন কৰিবা। তাই কিন্তু নিজৰ মতে থাকিবলৈ বিচাৰে, তাই চহৰীয়া হ'ল বুলি গাঁৱতো এনেদৰে থাকিলে নহ'ব নহয়। তুমি ক'বা তাইক কিছুমান কথা। মই গৈ থাকোঁ দিয়া, তোমালোক দুজনী আহি থাকিবা। হ'ব দিয়ক, মই ক'ম বাৰু তাইক, আপুনি গৈ থাকক। তোমালোকে তাইক কিবা গালি পাৰিলা নেকি? তাই যে মুখখন একেবাৰে ভিতৰত ফুলাই আছে গৈ, কি হ'লনো? মেখেলা চাদৰ বুলি কিবা কৈ আছিল তাই, কিবা তোমালোকে বেয়াকৈ ক'লা হেনো? নহয় ভাইটি, তাই জানো এতিয়া গাঁৱত আছে, এইকেইদিন তাই মেখেলা চাদৰ পিন্ধি থাকিব লাগে। মই তাইক সেইটো কথা কৈছিলোঁ, আজি পেহী এটাৰ ঘৰত ভাত খাবলৈ মাতিছে, তাকে আমি ভাত খাবলৈ সকলোৱে ওলাই আহিছিলোঁ, তাইলৈ ৰৈ আছিলোঁ। তাই যিটোহে ড্ৰেছ পিন্ধি আহিলে, সেইটো ড্ৰেছ পিন্ধি মাৰ খং উঠিলে আৰু সেই অকণমান টানকৈ ক'লে, সেয়েহে চাগে তাইৰ মনত অকণমান বেয়া পাইছে নেকি, আৰু একো কথাই নহয়। যোৱা, তুমি তাইক মাতি আহাগৈ।
সেইটোহে কথা হ'ব দিয়া মই তাইক মাতি আনিছোগৈ বাৰু বৌ মই তাইক মাতি আনিছোগৈ ৰ'বা তুমি আছাই নহয় নিজৰ ভণ্টি হিচাপে গালি এষাৰ দুষাৰ পাৰিবা আৰু মই একো বেয়া নাপাওঁ নহয় ভাইটি তাইক সোনকালে ওলাই আহিবলৈ কোৱা গৈ যোৱা একেবাৰে সকলোৱে উঠি পৰি ভাত খাবলৈ গৈছে পেহী এটাই ঘৰত মই নাযাওঁৱে নেকি একেবাৰে কিনো বেয়া ড্ৰেছ পিন্ধি গৈছিলিনো একেবাৰে গাঁও হ'ল বুলি মেখেলা চাদৰহে পিন্ধি থাকিব লাগিব কালিৰ পৰা একেবাৰে মেখেলা চাদৰ পিন্ধি আমনি লাগি গৈছে গাঁৱত একেবাৰে মেখেলা চাদৰ পিন্ধি সেৱা কৰি থাকিব লাগে ইছ ৰাম ৰাম আকৌ এতিয়া গ'লে আকৌ এতিয়া মায়ে ক'বই নহয় যে খুৰাদিক লগ পাইছ সেৱা এটা ল একেবাৰে বৰ একেবাৰে অলি ওলোৱা আকৌ আগফালে বৌ ৰৈয়ে আছে কি হ'লনো হ'ব দিয়া আৰু মাইনো তোমাক কি বেয়াকৈ ক'লেনো তো গাঁৱত আছে যেতিয়া মেখেলা চাদৰযোৰ পিন্ধি থাকা একো নহয় দিয়া এইবোৰ কথাত খং কৰি থাকিব নালাগে আৰু মানুহে এনেদৰে এডজাষ্ট কৰি চলিব লাগে সকলোতে অকল নিজৰ মতে থাকো বুলি ভাবিলে নহ'ব নহয় যোৱা বাহিৰলৈ যোৱা বৌয়ে ৰখি আছে ঋতু তোমাৰ একেবাৰে বৌ বুলি কৈ তুমি একেবাৰে মৰি যোৱা একেবাৰে বৰ বৌয়েৰে ৰখি থাকক মই মন গ'লে নাযাব পাৰোঁ বাবা চৰি দিয়া তোমাক তেনেকৈ মায়ে কোৱাৰ বাবে হ'ব দিয়া এতিয়া সেইবিলাক কথাত খং কৰি নাথাকিবা আহা ঋতুক মুঠতে মই মোৰ হাতলৈ আনিবই লাগিব একেবাৰে বৌয়েক বুলি ক'লে মৰি যাব পাৰে মুঠতে সেইখন ঘৰৰ পৰা মই আঁতৰ কৰিবই লাগিব নহ'লে মোৰ মূৰটো আৰুহে ডাঙৰ হৈ থাকিব শান্তিমনে থাকিব নোৱাৰিম ইটো কৰ সিটো কৰ একেবাৰে মায়ে বৰ গাঁও চেলাবলৈ আহিছে ইয়াত ফুৰিবলৈ কিয় জানো মই নাহিলেও নহ'ব নহয় আকৌ এতিয়া নতুন বোৱাৰী হৈ আছোঁ এতিয়া আহিবই লাগিব ঘৰখনৰ সকলো আহিলে যেতিয়া